এজন ব্যৱসায়ী। গুৱাহাটীৰ পৰা সামগ্ৰী আনি মোৰ চহৰ তিনিচুকীয়াত যোগান ধৰিছিলোঁ। এবাৰ ৪-৫জন বন্ধুৰ লগত গুৱাহাটীলৈ গৈছিলোঁ সামগ্ৰী কিনিবলৈ। কৰিবলৈ যোৱাৰ সময়ত উভতি অহাৰ সময়ত বতৰৰ অৱনতি ঘটিছিল। পাতল বৰষুণৰ বাবে বতৰ শীতল হৈ পৰিছিল। বতাহ প্ৰচণ্ড নাছিল। সন্ধিয়াটো আন্ধাৰ হৈ আহিছিল। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যোৱা বাছবোৰ এখন এখনকৈ ওলাই আহিছিল। বাছ ষ্টেণ্ডত আজি কোনো ভিৰ নাছিল। তিনিচুকীয়ালৈ যোৱা বাছখন আধা ভৰ্তি হৈ আছিল। ইতিমধ্যে ৭ বাজি গ'ল। সূৰ্য অস্ত গ'ল। বাছখন যাবৰ সময় হ'ল আৰু ১০ মিনিট অপেক্ষা কৰাৰ পিছত বাছ কণ্ডাক্টৰজনে হুইছেল বজালে। ড্ৰাইভাৰে ইঞ্জিন ষ্টাৰ্ট কৰিলে। গিয়াৰ লগোৱাৰ লগে লগে বাছখন ওলাই আহি বাছ ষ্টেণ্ডৰ গেট পাৰ হৈ ভিৰৰ মাজত হাত জোকাৰি দৌৰিবলৈ ধৰিলে দ্ৰুতগতিত। বাছখনৰ গতি বাঢ়ি অহাৰ লগে লগে লঘু বৰষুণো প্ৰচণ্ড বৰষুণলৈ পৰিণত হ'ল। কিছু দূৰত্ব পাওঁতে ৭:৩০ বাজিল। বাছখন তাত আধা মিনিট ৰৈ গ'ল। ৪-৫জন যাত্ৰী উঠিছিল যদিও বাছখন তেতিয়াও সম্পূৰ্ণ ভৰ্তি হোৱা নাছিল। বাছখন আগবাঢ়ি গ'ল। অবিৰতভাৱে বৰষুণ চলি আছিল। বতাহজাকো তীব্ৰ হৈ আহিছিল। বাছখন ৫ মিনিটৰ বাবে এটা বাছ ষ্টেণ্ডত ৰৈ গ'ল। ধাৰাসাৰ বৰষুণৰ ফলত বাছ ষ্টেণ্ডটো জনশূন্য হৈ পৰে। গুৱাহাটী পাৰ হোৱাৰ সময়লৈকে বৰষুণটো তীব্ৰ ধুমুহালৈ পৰিণত হ'ল। ২০ মিনিটৰ পাছত বাছখন এখন গাঁৱৰ ওচৰ পালেগৈ, য'ত ডাঙৰ ডাঙৰ শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিছিল আৰু ধুমুহাও বলিবলৈ আৰম্ভ কৰিছিল। পথৰ দুয়োকাষে থিয় হৈ থকা দুৰ্বল গছবোৰ বতাহৰ বলত ভাঙি পথত পৰিবলৈ ধৰিলে। বাছখন আগুৱাই যোৱাটো সম্ভৱ নহ'ল। গোটেই ৰাস্তাটো বন্ধ হৈ গ'ল। চালকজনে বাছখন ৰখাই দিলে আৰু ইঞ্জিনটো বন্ধ কৰি দিলে। অলপ পিছতেই বাছখনৰ পিছফালে আন বাহনৰ শাৰীও গঢ় লৈ উঠিছিল। এতিয়া বৰষুণ ধুমুহালৈ পৰিণত হৈছে। কি কৰিম, ক'লৈ যাম? এতিয়া ৰাতি ১২ বাজিছিল আৰু ভোকত সিহঁতৰ পেটবোৰ হুলস্থুল কৰি আছিল। বেয়া বতৰৰ বাবে বাটত আবদ্ধ হৈ থকা বুলি সকলোৱে মোবাইলৰ জৰিয়তে পৰিয়ালক জনালে। কিন্তু বাছ যাত্ৰীসকলে কিমান দিন ধৈৰ্য ধৰিব পাৰিলে? খাদ্যৰ কোনো ব্যৱস্থা নাছিল। সকলোৰে ডিঙিৰ পানীৰ বাবে শুকাই গৈছিল। বাছখন ৰৈ থকা ঠাইখন আছিল এখন গাঁও। বেয়া বতৰৰ বাবে তাত ৰাতি কোনো দোকান খোলা নাছিল। ক'তো হেণ্ড পাম্প আদি দেখা পোৱা নগ'ল। ইয়াত গুৰুদ্বাৰ আছে। গুৰু টেগ বাহাদুৰ এবাৰ তাতে থাকিছিল। গুৰুদ্বাৰত আমি ঠাই পাম বুলি ক'লে এজন যাত্ৰীয়ে। বাছ যাত্ৰীৰ দলটোৱে গুৰুদ্বাৰৰ মূল গেট পালেগৈ। কিন্তু গেটত টোকৰ মৰাৰ পিছত পৰিচালকজনে ওলাই আহি সংক্ষিপ্ত উত্তৰ দি ক'লে, নিশা ১১ বজাৰ পিছত গুৰুদ্বাৰৰ গেট খোলা নহয়। নিয়ম মানি চলিবলৈ গুৰুদ্বাৰ কমিটীয়ে কঠোৰ নিৰ্দেশনা দিছে। সকলো যাত্ৰী আহি বাছত বহিল।
মোৰ লগত বন্ধু ৪-৫জন সামগ্ৰী কিনিবলৈ গুৱাহাটীলৈ আহিছিলোঁ। প্ৰতিটো সমস্যাৰ সমাধান আছে বুলি বিশ্বাস কৰি বাছৰ পৰা নামি নিৰ্জন গাঁৱৰ বন্ধাৰ বজাৰত ঘূৰি ফুৰিবলৈ ধৰিলোঁ। খালী বিচনাত বহি দুজন মদ্যপ্ৰাণীয়ে পানীয়ৰ সোৱাদ লৈ আজে-বাজে কথা পাতি আছিল। ভাই, ইয়াত ধাবা বা হোটেল আছে নেকি? কিছু সাহসেৰে সুধিলোঁ। জৰুৰীকালীন অৱস্থা হৈছে নেকি বুলি সুধিলে এজন মদ্যপ্ৰাণী লোকে। আমাৰ বাছখন ধুমুহাত আবদ্ধ হৈ আছে। আমি গুৱাহাটীৰ পৰা গধূলি ওলাই আহিছিলোঁ। এতিয়া মাজনিশা। যদি কিবা খাবলৈ পাওঁ। মই মোৰ বাধ্যবাধকতাৰ কথা এটা ক'লো। এইখন ধাবা এগৰাকী মহিলাই চলাই আছে। মই তাইক জগাই দিম। মদাহীয়ে ক'লে, ছাৰ, এই সময়ত ৰুটি, আচাৰ আৰু কেঁচা পিঁয়াজৰ বাহিৰে একোৱেই নাপাব। কিছু সময়ৰ পাছত ইলেক্ট্ৰনিক বাল্ব জ্বলাই থাকোঁতেই এগৰাকী যুৱতীয়ে ক'লে, ঠিক আছে, মাত্ৰ ৰুটি আৰু আচাৰ দিয়ক। কিছু সময়ৰ পাছত বাছখনৰ আটাইকেইজন যাত্ৰীয়ে ৰুটি, আচাৰ আৰু পিঁয়াজ উপভোগ কৰিলে। মোৰ টকাখিনি দিয়াৰ পিছত মই সুধিলোঁ, চাহ ভাল পাম নেকি? নিশ্চয় পাব, মহিলাগৰাকীয়ে ক'লে। তেতিয়ালৈকে আন যাত্ৰীসকলে বাছখনৰ পৰা ওলাই আহিছিল। চাহ বনাই থাকোঁতে মই মহিলাগৰাকীলৈ চালোঁ। তাই আছিল এগৰাকী শক্তিশালী গ্ৰাম্য যুৱতী। ছাৰ, আপুনি আৰু কিবা বিচাৰে নেকি? মহিলাগৰাকীয়ে মোৰ ফালে অদ্ভুত চকুৰে চাই সুধিলে। আপুনি কি ক'ব বিচাৰিছে? জিৰণি ল'ব বিচাৰিলে ভিতৰত বিচনা এখন আছে। দোকানৰ পিছফালে আঙুলিয়াই মহিলাগৰাকীয়ে ক'লে। মই আদৰবয়সীয়া আছিলোঁ। গোটেই জীৱনত এনেকুৱা নিমন্ত্ৰণ পোৱা নাছিলোঁ। সেই মহিলাগৰাকীৰ লগত ময়ো পিছে পিছে গৈছিলোঁ। মই তাইৰ উদ্দেশ্য বুজি পাইছিলোঁ। গতিকে তাত পোৱাৰ পিছত তাইক কোলাত লৈ গালত চুমা খাই তাইৰ গোটেই গোলাপী শৰীৰটো মৰম কৰিবলৈ ধৰিলোঁ। তাৰ পিছত দুয়ো একেখন বিচনাত শুই পৰিলোঁ আৰু মই মোৰ পিয়াহ জোৰেৰে নুমাই দিলোঁ। তাৰ পিছত আমি দুয়ো ভাগৰি পৰিলোঁ আৰু ইজনে সিজনৰ পৰা বিচ্ছিন্ন হৈ পৰিলোঁ। তাৰ পিছত মই কিছু দেৰি তাইৰ লগত এনেকৈয়ে শুই থাকিলোঁ। কিছু সময়ৰ পাছত উঠি মই কাপোৰ পিন্ধি মানুহজনীক সুধিলোঁ, কি দিম? যি ইচ্ছা। কাপোৰ পিন্ধি মহিলাগৰাকীয়ে ক'লে। ৫০০ টকীয়া নোট এখন তেওঁৰ হাতত দি বাছত উঠিলোঁ। ইমান দেৰি মূৰত উভতি অহাৰ লগে লগে আন যাত্ৰীসকলে মোৰ ফালে ভালদৰে চাবলৈ ধৰিলে। আমি সকলোৱে সেই বাছখনতে গোটেই ৰাতিটো কটালোঁ। ৰাতিপুৱা ৪ বজাত যেতিয়া বৰষুণ বন্ধ হৈ ৰাস্তা পৰিষ্কাৰ হ'ল, তেতিয়া বাছখন তিনিচুকীয়াৰ অভিমুখে ৰাওনা হ'ল। বাছ ষ্টেণ্ডৰ পৰা ৰিক্সা এখন লৈ ঘৰলৈ আহিলোঁ। ভাড়া দিবলৈ চাৰ্টৰ পকেটত হাত ধুই পকেটত একো নাছিল। পেণ্টৰ পকেটৰ পৰা পাৰ্চটো উলিয়াই আনিলে, কিন্তু সেইটো খালী আছিল। মোৰ হাতত ঘড়ীও নাছিল। পত্নীৰ পৰা পইচা লৈ ৰিক্সাৰ ভাড়া দিলোঁ। কোনে জানে সেই নিৰীহ চেহেৰা গাঁৱৰ মানুহজনীয়ে কেতিয়া সকলো চুৰ কৰিছিল। পকেটত
5,000 টকা, পাৰ্চত 8,000 টকা আৰু 10,000 টকীয়া ঘড়ী এটা। সেই সকলোবোৰ চুৰি কৰি লৈ গৈছিল। জীৱনত খোৱাৰ প্ৰথম শুকান ৰুটিৰ লগতে সেই মহিলাগৰাকীৰ শৰীৰৰ সোৱাদ মই কেতিয়াও পাহৰিব নোৱাৰিম। ধন্যবাদ বন্ধু-বান্ধৱীসকল। আৰু এনেকুৱা কাহিনী পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।